তো হেল্ল' নমস্কাৰ কমৰক চুদং কলম্বাৰ লগতে কাৰ্ডম কি খবৰ মোৰ খবৰ ভালেই আপোনালোকৰ খবৰ নিশ্চয় ভালে আছে আৰু আজি ভিডিঅ'টো হৈছে অসম পুলিচৰ যোনটো 4th গ্ৰেড ভেকেঞ্চি মানে কুকমেন চাপাই কৰ্মচাৰী কাবলাৰ ইলেক্ট্ৰিচিয়ান এইবিলাকৰ বিষয়ে আজি হৈছে কাট অফ হয়তো বহুতে এটা মনত এটা কুৱেশ্যন আহিব যে এইবিলাকো কাট অফ যায় নেকি হয় এইবিলাকৰ কাট অফ যায় কিন্তু কেনেকৈ যায় হয়তো আপোনালোকে ভালকৈ বুজি নাপায় আপোনালোকক বুজাব চেষ্টা কৰিম ইয়াৰ বিষয়ে বহুতে কুৱেশ্যন কৰি আছে লগতে কেনেকৈ হয় চাকৰিটো কেনেকৈ ইয়াৰ আহে ৰিজাল্টটো সকলোখিনি ভিডিঅ'তে ক'ব চেষ্টা কৰিম লগতে সকলোৱে হয়তো অপেক্ষা কৰি আছে আমাৰ নিচিনা কেণ্ডিডেটসকলে যোনটো অসম পুলিচৰ AVUB কমাণ্ডো APR সকলৰ কাট অফ লিষ্ট কেতিয়া আহিব যিহেতু CM ছাৰে কৈছিলে যেন অতি সোনকালে দিম বুলি আৰু 7 তাৰিখে মানে 7 মাৰ্চত দিয়া হ'বগৈ ADR ৰিজাল্ট যিহেতু CM ছাৰে কৈছিলে তাৰপিছতে এডভান্স আছাম যোনটো মিটিং হৈছিলে মিটিঙৰ পিছতে প্ৰায়খিনি অসম পুলিচৰ কাট অফৰ সমগ্ৰ লগতে পৰীক্ষা কেতিয়া হ'ব এইবিলাকৰ বিষয়ে তেওঁ ডেট দিম বুলি কৈছিলে এইটো কাৰণে আমি সকলোৱে অপেক্ষা কৰি আছোঁ আজি ভিডিঅ'টো হৈছে যেন অসম পুলিচৰ কুকমেন বিশেষকৈ মই কুকমেন চেষ্টা কৰিম কুকমেন লগতে চাপাই ইলেক্ট্ৰিচিয়ান এইবিলাকৰ কেনেকৈ বনে কাট অফটো কেনেকৈ আহে কিমান লাগে কিমান নম্বৰ পালে পৰীক্ষা চাকৰিটো হয় সকলোখিনি এই ভিডিঅ'তে ক'ব চেষ্টা কৰিম সম্পূৰ্ণকৈ চাব তো বোলক আজি ভিডিঅ' বিনা দিনৰ হয় আৰম্ভ কৰোঁ লগতে এইটো হৈছে মোৰ ফেচবুক ID মানে মোৰ ফেচবুকৰ পেজ ফ'ল' কৰিব পাৰিব লগতে ইনষ্টাগ্ৰামৰো আপোনালোকে ফ'ল' কৰিব পাৰিব সকলোখিনি তথ্য জানিবৰ কাৰণে বোলক আজি ভিডিঅ' আৰম্ভ কৰোঁ প্ৰথমতে যোনটো বৰ্তমান কুকমেন লগতে চাপাই এনেকুৱা ইণ্টাৰভিউ হৈ আছে বৰ্তমানো চলি আছে বৰ্তমানলৈকে শেষ হোৱা নাই আৰু কাট অফৰ বিষয়ে বহুতে আৰম্ভ হৈছে মোক সুধিছে কেনেকৈ ৰিজাল্ট বনে কেনেকৈ হয় আৰু যিহেতু মই নিজেও দিব কৈছিলোঁ ইণ্টাৰভিউ আৰু বৰ্তমান মোৰ লগৰ প্ৰায় 6জন আছে বৰ্তমান দুজন আছে চাপায়ত আৰু 4জন আছে কিবাত অসম পুলিচৰ কুকমেনত তো আইডিয়া আছে যেন কেনেকৈ তেওঁলোকৰ কাট অফ বনিছিলে ইণ্টাৰভিউ কেনেকৈ হৈছে মই নিজেও গৈছোঁ এইটো কাৰণে ভালকৈ এটা এনালাইজ কৰিব চেষ্টা কৰিম প্ৰথমতে এই পৰীক্ষাটো যোনটো TTP হৈছিলে তাতে আপোনালোকে হয়তো দেখিছে যেন একো নাম্বাৰ দিয়া নাই কিন্তু নম্বৰ দিয়া হয় আপোনালোকে হয়তো ভালকৈ মন কৰা নাই কিন্তু ইয়াতে নাম্বাৰ দিয়া হৈছে যেতিয়া আপোনালোকে দিব গৈছিলে ইণ্টাৰভিউ তেতিয়া আপোনালোকক এখন এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট হয়তো বিচাৰিছিলে যোনে দিছিলে তেওঁলোকক দিয়া হ'বগৈ 5 মাৰ্ক এক্সট্ৰা মাৰ্ক আপোনালোকক 5 নম্বৰ এইটো সকলোকে দিয়া হৈছে যোনে দিছিলে যাৰ চাৰ্টিফিকেটটো একচেপ্ট কৰা হৈছিলে তেওঁ সকলোখিনিয়ে পাব 5 নম্বৰ এক্সট্ৰা মাৰ্ক আৰু যোনে দিয়া নাই তেওঁলোকে একো এনেকৈ এক্সট্ৰা মাৰ্ক নাপায় লগতে এইটো কাট অফটো কেনেকৈ বনে আপোনালোকক অলপ কৈ দিছোঁ ইয়াৰ কাট অফটো হয়তো আপোনালোকে যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো পঢ়িছে তাতে লিখা আছে যেন টোটেল নাম্বাৰ আছে পৰীক্ষাটোত আছে 50 নম্বৰ আৰু পাছ কৰিবৰ কাৰণে লাগে 33 নম্বৰ মানে আপোনালোকৰ কাট অফত 33 নম্বৰ ওপৰত আপোনালোকৰ নাম্বাৰ আহিব লাগিব আৰু লগতে ইয়াৰ চাকৰিটো কেনেকৈ বনে অলপ কৈ দিছোঁ তো ইয়াৰ চাকৰিটো আপোনালোকৰ যোনটো TTP দিছে তাৰপিছতে একো আপোনালোকৰ পৰীক্ষা নহয় আৰু আপোনালোকে অপেক্ষা কৰিব লাগিব ৰিজাল্টৰ কাৰণে ৰিজাল্টৰ যেতিয়া আপোনালোকৰ নাম আহিবগৈ এখন PDF-ত যদি আপোনালোকৰ নাম আহি যায় আপোনালোকে চিন্তা নকৰি আপোনালোকে পাই গৈছে অসম পুলিচৰ কুকমেন এনেকৈ আপোনালোকৰ ৰিজাল্টটো আহি যায় লগতে কিমান নম্বৰ পালে এইবিলাক তেওঁলোকে লিখি নিদিয়ে কিমান ক'ত কি হ'ল এইবিলাকো একো লিখি নিদিয়ে আৰু লগতে যদি আপোনালোকে এই ইণ্টাৰভিউটো দিছিলে আৰু আপোনালোকে BA পাছ কৰিছিলে আপোনালোকৰ ৰিজাল্টটো নাহেগৈ আপোনালোকক এতিয়া কৈ দিছোঁ যদি আপোনালোকে BA পাছ কৰিছিলে আপোনালোকক এই ৰিজাল্টটো নাপায়গৈ আপোনালোকৰ মানে ডিছকুৱালিফাই হৈ যাব এইটো কাৰণে আপোনালোকে সাৱধান লগতে বৰ্তমান যিমানখিনি ইণ্টাৰভিউ দিলে তেওঁলোকক এটা মানে যাৰ বয়স ভাল মানে বয়সত ডাঙৰ আছে তেওঁলোকৰ কাৰণে এটা বেনিফিট আছে আপোনালোকৰ হয়তো ভালকৈ অফিচিয়েল নটিফিকেশ্যন যদি পঢ়িছে আপোনালোকে গম পাব যেন ইয়াৰ যাৰ বয়স বেছি তেওঁলোকৰ এটা মানে সৰু এটা মানে কিবা হৈ যায় তেওঁলোকে এডভান্স পায় মানে তেওঁলোকৰ চাকৰি পোৱাটো সহজ যাৰ বয়সত বেছি আছে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন চাব আৰু আপোনালোকৰ লিখা আছে লগতে ইয়াত যিমানখিনি চাকৰি লিখা আছে এইবিলাকৰ আপোনালোকৰ হয়তো দেখিছিলে কমাণ্ডোৰ কাৰণে ভেকেঞ্চি আছিলে আসাম পুলিচৰ কাৰণে আছিলে আৰু বেলেগ ভেকেঞ্চি আছিলে এইবিলাকৰ হয় তো আপোনালোকৰ মাৰ্কটো অনুযায়ী আপোনালোকক বিভাগটো দিয়া হ'বগৈ আপোনালোকে ক'ত নিজে মানে চিলেক্ট কৰিব নোৱাৰে আপোনালোকক হয়তো কমাণ্ডো দিব পাৰে হয়তো কিবা দিব পাৰে আসাম পুলিচৰ দিব পাৰে হয়তো আপোনালোকক এনেকৈ APR হয়তো এনেকৈ দিব পাৰে এইটো কাৰণে আপোনালোকে ক'ত চাকৰি পালে আপুনি যি কাৰণে মোক কিছুমানে প্ৰশ্ন কৰিছিলে যেন ইয়াৰ প্ৰমোশ্যন হয় নে নহয় এইবিলাক সুধিছিলে লগতে দৰমহাটো কিমান দিয়ে বুলি মোক সুধিছিলে তো ইয়াৰ দৰমহাটো ইমানখিনি ভাল নহয় আপোনালোকৰ হয়তো চলিব পাৰিব 26,000 আপোনালোকৰ হয়তো দৰমহা পাব 26,000 এনেকৈ ওপৰ আপোনালোকৰ দৰমহা আহি যাব বৰ্তমান চলি ৰাখিবৰ কাৰণে ভাল হয় কিন্তু যেতিয়া আপোনালোকে চাকৰিটো কৰিব তাৰপিছতে যেতিয়া আপোনালোকে দূৰত থাকিব তেতিয়া আপোনালোকে হয়তো অলপ গম পাব বৰ্তমান মোক লগৰকেইটাই এনেকৈ কয় যেন তেওঁলোকৰ কাৰণে দৰমহাটো ছাফিচিয়েণ্ট নহয়গৈ বুলি কৈছে লগতে ইয়াৰ প্ৰমোশ্যনটো হয় নাই তো ইয়াৰ প্ৰমোশ্যন আপোনালোকৰ নহয় যোনটো আপোনালোকে বিভাগত আছে তাতে আপোনালোকে থাকি যাব যদি আপোনালোকে ধৰিছোঁ চাপাই কুকমেন এনেকৈ সোমাইছে তাতে আপোনালোকে থাকি যাব যদি আপোনালোকে ডিপাৰ্টমেণ্টেলি পৰীক্ষা হয় তেতিয়া যদি আপোনালোকে পাছ কৰে তেতিয়া হয়তো আপোনালোকৰ ভাল ৰেংকলৈ গুচি যাব কিন্তু এনেকৈ ইয়াত প্ৰমোশ্যনটো বহুত কম থাকে
লগতে যোনটো আপোনালোকে চাকৰিটো বিচাৰি আছে এই চাকৰিটো যোনটো কুকমেন কাবলাৰ লগতে ইলেক্ট্ৰিচিয়ান এনেকৈ বেলেগ বেলেগ ভেকেঞ্চি আছে এইবিলাকৰ পোষ্টিং ক'ত হয় বুলি মোক বহুতে সুধিছিলে তো ইয়াৰ পোষ্টিঙৰ যিমান পাৰে তেওঁলোকে চেষ্টা কৰে যেন আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে দি দিয়ে বৰ্তমান মোৰ যিমানখিনি লগৰ চাকৰি পাইছে তেওঁলোকে আমাৰ নিজৰ ডিষ্ট্ৰিক্টতে আছে শিৱসাগৰতে আছে তেওঁলোকৰ বেছি দূৰত তেওঁলোকক পোষ্টিং নিদিয়ে যিহেতু দৰমহাটো অলপ কম থাকে এইবিলাকৰ কাৰণে যদি আপোনালোকে এই চাকৰিটো পাই যায় যোনটো কুকমেন এইবিলাকৰ কৈছোঁ এইবিলাক আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টতে পাব প্ৰায়খিনি মানে নিজৰ ডিষ্ট্ৰিক্টতে থাকি যায় আৰু এইটো কাৰণে ভাল যেন এটা নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকে চাকৰিটো কৰিব পাৰিব বাকী ইমানখিনি আছিলে আৰু পাছ কৰিবৰ কাৰণে আপোনালোকৰ 33 নম্বৰ ওপৰ নম্বৰ লাগিব যিহেতু অফিচিয়েল নটিফিকেশ্যন লিখাও আছে এনেকৈ কাটতটো বনে বিশেষ এনেকৈ অসম পুলিচৰ ABB নিচিনা নবনে যেন 52 লাগে আমুক লাগে এনেকৈ নহয় আপোনালোকক দিয়া আছে 5 নম্বৰ তাৰে 33 নম্বৰ যদি ওপৰ আপোনালোকে পাই যায় হয়তো আপোনালোকে চাকৰি পাব লগতে এইটো বেছিভাগ আপোনালোকৰ চাৰ্টিফিকেটৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকৰ চাৰ্টিফিকেটটো কেনেকুৱা আছিলে আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছিলে নাই এইবিলাকত তেওঁলোকে চাই আৰু এইটো বাইক পৰীক্ষা নিচিনা হয় হয়তো লাখত থাকিলে আপোনালোকে পাব লাখত নাথাকিলে আপোনালোকৰ যিমানখিনি শুদ্ধ কুৱেশ্যন উত্তৰ দিলেও আপোনালোকৰ হয়তো নাম নাহেগৈ